ৰঙাপুৰৰ ফুলবাৰীত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ সফল সমাপ্তি মুখ্য অতিথি বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন স্মৰণিকা উন্মোচন বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়োৰ ৰঙাপুৰৰ ফুলবাৰীত অনুষ্ঠিত সদৌ অসম ভোজপুৰী পৰিষদৰ ৬ষ্ঠতম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনি কালি সন্ধিয়াৰ সফল সমাপ্তি ঘটে তিনিদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনখনিৰ মঙলবাৰে অন্তিম দিনৰ মূল সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি দিয়া ভাষণ প্ৰসংগত অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে কয় যে ভোজপুৰীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ইয়াৰ পিছতে ভোজপুৰীসকলৰ বিভিন্ন সমস্যা সমাধান কল্পে অসম চৰকাৰৰ প্ৰতি এখন স্মাৰক পত্ৰ বিধানসভাৰ উপাধ্যক্ষ গৰাকীক প্ৰদান কৰা হয় কৈলাশ কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি পুৰবাইয়া নামৰ এখন স্মৰণিকা উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়োৱে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে সমাজৰ ষষ্ঠ অধিৱেশন আজি ইয়াত ৰঙাপাৰাৰ ফুলবাৰীত অনুষ্ঠিত কৰিলে মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই অৰ্গেনাইজিং কমিটিক ধন্যবাদ দিছোঁ আৰু অংশগ্ৰহণ কৰি মই খুব আনন্দ অনুভৱ কৰিলোঁ আৰু তেখেতসকলে কিছু মেমৰেণ্ডামো দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ তেখেতসকলৰ এই সমস্যাসমূহ অলৰেডি আমি যোৱাবাৰো তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে কিছু কথা আলোচনা হৈছিল আৰু ইয়াৰ ওপৰত চৰকাৰে বিবেচনা কৰি আছে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনক্লুজিভ পলিটিক্স যিটো কৰি আছে তাৰ জৰিয়তে সকলোৰে সমস্যাবিলাক সমাধান হ'ব খালি অকণমান সময় ল'ব সময় লোৱাত যাতে ধৈৰ্য ধৰি পেলাই তেখেতসকলে বাট চাই মই সকলো সমস্যাৰে সমাধান আছে আৰু এই তেখেতসকলৰো সমস্যাৰ সমাধান হ'ব তেওঁলোকে কেইটামান দাবী কৰি উত্থাপন কৰিছে হয় এই OBC চাৰ্টিফিকেটৰ লগত এটা হেৰি আছিলে আৰু বানপানীৰ সমস্যা এইবিলাক কথা হৈছে আৰু গতিকে এতিয়া বানপানী হ'লে আজি অসমত কিমানখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত 6খন ব্ৰিজৰ কাম চলি আছে সেইটোতো বানপানীত নাৱত পৰি পেলাই মানুহ যেতিয়া মৰে সেইবিলাকক এভইড কৰিবলৈ কাৰণেতো কৰা হৈছে মুক্তি দিবলৈ গতিকে কিমান কাম হৈ আছে মানুহে এটা কথা ভাবে যে বানপানীটো ৰাষ্ট্ৰীয় সমস্যা বুলি কৰি দিলে হ'ব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে যিমান সুবিধা পাব তাতকৈ 100 গুণ বেছি ব্ৰহ্মপুত্ৰ বানপানীৰ ওপৰত কাম কৰিছে আৰু তাৰ আমি দেখিবলৈ পাইছোঁ গতিকে আৰু কিছুমান কথা আছে কিন্তু বেছি খুব ডাঙৰ সমস্যা নাই তেখেতসকলৰ যিটো OBCৰ সেইটো মোটামুটি 80% সমাধান হৈ গৈছে আৰু দুই এটা হেৰি আছে চৰকাৰে চাই মেলি সেইখিনি শেষ কৰিব গতিকে যিখিনি ডিমাণ্ড তেখেতসকলে দিছে সুন্দৰভাৱে চৰকাৰে টেকেল কৰিছে আৰু সমস্যাখিনি আৰু আহি থাকিব এইটো বুলিয়ে নহয় আজি তেখেতসকলে এতিয়াৰ সমস্যাখিনি কৈছে আৰু আগন্তুকো সমস্যা আহিব সেইখিনিও চৰকাৰে গুৰুত্ব সহকাৰে ল'ব গতিকে অসমৰ নাগৰিক হিচাপে কোনেও যাতে অসুবিধাত নপৰে কোনো জাতি জনগোষ্ঠীৰ যাতে অসুবিধাত নপৰে তাৰ কাৰণে চৰকাৰখনৰ দায়িত্ব আছে আৰু এই দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুন্দৰভাৱে পালন কৰিছে আমি নিজৰ চকুৰে দেখিছোঁ আজি পাহাৰ ভৈয়াম সকলো অঞ্চলতে যে উন্নয়ন হৈছে কালি 6 চিডল এৰিয়াৰ ওপৰত ইমান ধুনীয়া আলোচনা হ'ল বিধানসভাত কোকৰাঝাৰত আৰু সেইটোৰ পৰা এটা খুব ডাঙৰ মেছেজ গৈছে তেওঁ ধুনীয়াকৈ কৈছে যে ট্ৰাইবেলসকল যেনেকৈ জীয়াই থাকিব লাগিব অধিকাৰ পাব লাগিব তেনেকৈ নন ট্ৰাইবেলবিলাকৰো জীয়াই থাকিব লাগিব অধিকাৰ পাব লাগিব সন্মান পাব লাগিব মৰম পাব লাগিব গতিকে তাতকৈ আৰু স্পষ্টতাৰে কোৱা মুখ্যমন্ত্ৰী আমি দেখা নাই আপুনি এটা কথা কৈছে বাংলাদেশী বুজিবলৈ এইবাৰ ভোজপুৰী সমাজৰ 100% আপুনিও আহক না মই আপোনাকো অনুৰোধ কৰিছোঁ বাংলাদেশী ইমাইগ্ৰেণ্ট অসম আন্দোলন হ'ল 83 সেইকাৰণে আমিও আছোঁ অকল ভোজপুৰী সমাজ নহয় আজি ভোজপুৰী সমাজৰ ইয়াত অধিৱেশন হোৱাৰ কাৰণে পাৰ্টিকুলাৰলি তেখেতসকলক কৈছোঁ মইতো মিডিয়া সমাজকো কৈছোঁ বাংলাদেশী ঘোষপাতিৰ বিৰুদ্ধে লাগিবলৈ কাৰণে আহক আমিও আছোঁ সকলোৱে মিলি কৰিলে কাম হ'ব এইখন দেশ মোৰ যিমান আপোনাৰো সিমানে এইখন ৰাজ্য আপোনাৰ যিমান মোৰো সমান ভোজপুৰী সমাজৰো সমানে চ' গতিকে মিলিজুলি কৰিলে কামবিলাক হ'ব অকল এজনে কৰিম বুলি ভাবি থাকিলেতো নহ'ব হয়নে নহয় আপোনালোকৰো অভিজ্ঞতা আছে গতিকে সেইকাৰণে বেয়া পাব নালাগে অকল ভোজপুৰী সমাজক কোৱাৰ কাৰণে আপোনালোককো মই আপোনাৰ মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আপোনালোকো আহক বাংলাদেশী ইমাইগ্ৰেশ্যন যেটো প্ৰব্ৰজনৰ বিৰুদ্ধে
মাত মাতিবলৈ লাগিবলৈ তেতিয়াহে আমাৰ সমস্যা হ'ব আমি হালা কৰি থাকিলে একো লাভ নহ'ব একজন ব্যক্তি ইনভলভ হ'ব লাগিব আজি ইটা ভাটাত কাম কৰিবলৈ কোন পায় বাংলাদেশৰ পৰা অহা এইবিলাকে যদি আমাৰ ভোজপুৰী সমাজ অসমীয়া সমাজ চবেই আমি ইটা ভাটাত কাম কৰোঁ আমি খেতিত লাগোঁ তেতিয়াহ'লে অট'মেটিক তেখেতলোক কাম নহ'ব ইনকাম নহ'ব নাহিব এতিয়া আমি এলেহুৱা হৈ আছোঁ কাৰণে সিহঁতে সুবিধাটো লৈছে সেইটো মোৰ কোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে ভোজপুৰী সমাজে ইয়াত অংশগ্ৰহণ কৰক যে এই অসমৰ সমস্যা অসমত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰে সমস্যা গতিকে আমি সেইখিনি আন্তৰ্জাতিক ল'ব লাগিব এইটো কোনোবা এটা মিটিঙত কাৰোবাৰ কোনোবা এটা সমাজক মই আপিল কৰিলোঁ বুলি সেইটো অকল তেখেতসকলে কৰিব বুলি এৰি দিব নালাগে আপোনাৰো সমস্যা মোৰো সমস্যা আজি এটা দিন আহিব তাতে একেটা পুখুৰীতে পানী বাঢ়িব আমি ডুব কৰি মৰিব লাগিব গতিকে এইখিনি এতিয়াই যদি আমি সতৰ্ক নহওঁ পিছৰ কাৰণে দিগদাৰ হ'ব ধন্যবাদ গৌৰৱ গগৈৰ হিচাপে পাকিস্তানৰ ব্যৱস্থা ল'ব কি ক'ব তো ইনকুৱাৰী অলৰেডি দিছে কেবিনেটৰ পৰা DGP ডাইৰেক্টৰ জেনেৰেল পুলিচৰ হেৰি কৰিব তো গতিকে এতিয়া ইনকুৱাৰী হৈ থকা মেটাৰ এটাত তেতিয়া গতিকে আমি তাত যদি মাত মাতিব যায় সেইটো বেয়া কথা ইনকুৱাৰী হওক ভুল হ'লে শাস্তি পাব হয় নে নহয় কাৰণ কথা এটা ওলাইছে যেতিয়া সেইটোৰ ওপৰততো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব সহকাৰে লৈছে কাৰণ ISI এজেণ্ট বুলি ক'লে পাকিস্তানৰ লগত জড়িত থাকিলে এনেও পাকিস্তানৰ প্ৰতি আমাৰ সদ্ভাৱ নাই আছে নেকি আপোনালোকৰতো নাই হয়নে নহয় সেইকাৰণে সেই একে কথা সেইটোৱে ৰিয়েকশ্যন গতিকে এইটো ইনকুৱাৰী হৈছে ইনকুৱাৰী হ'ব দিয়ক ৰিপৰ্টটো আহক তাৰ আগত আমি এতিয়া আৰু যিখিনি কোৱা হ'ল আৰু এতিয়া ইনকুৱাৰী ৰিপৰ্টৰ পিছতহে আমি কিবা ক'বলগীয়া থাকিলে সেইটোৰ ওপৰত আৰু ক'ম Zindabad, 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 Zindabad. Bureau Report, Ahom Today.